পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ। আজি এই সভাখনৰ উদ্দেশ্য হৈছে সম্বৰ্ধনা সভা। আমাৰ যিসকল শিক্ষাগুৰু তেখেতসকলৰ জীৱন পৰিক্ৰমাত মানৱ সম্পদ গঢ়ি তুলিছে। আজীৱন তেওঁলোকে মানৱ সম্পদেই গঢ়ি তুলিব। শিক্ষক শব্দটো কেতিয়াও শেষ নহয় যেতিয়ালৈকে আমি ইয়াৰ পৰা আঁতৰ হৈ নাযাওঁ। কিন্তু কিছুমান নিয়ম আছে, তেখেতসকলৰ প্ৰত্যেকটো কামৰে কিছুমান নিয়ম শৃংখলা থাকে। ঠিক তেনেদৰে আমাৰ কৰ্মজীৱনতো আমাৰ চৰকাৰে যি ধাৰ্য কৰিছে 60 বছৰ এটা দীঘল পৰিক্ৰমা, এই 60 বছৰ কাৰ্যকালৰ শিক্ষকতা জীৱনৰ সামৰণি নহয়। যিহেতু শিক্ষাগুৰুসকলে মানৱ সম্পদ গঢ়ি এই 60 বছৰ অতিক্ৰম কৰিছে, সন্মানীয় শিক্ষাগুৰুসকল আৰু আজি উপস্থিত মেজিকা সমল কেন্দ্ৰৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা মাননীয় শিক্ষাগুৰুসকল, আজি এই দিনটো অতিকে আমাৰ কাৰণে তাৎপৰ্যপূৰ্ণ। যিহেতুকে আমি সাধাৰণতে একোটা বছৰত হয়তো এজন বা কেতিয়াবা দুজন আমাৰ লগতে একেলগে কাম কৰি থকা শিক্ষাগুৰুক কৰ্মজীৱনৰ শেষৰ সময়ছোৱাত আমি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনাওঁ। কিন্তু মেজিকা সমল কেন্দ্ৰ বিদায় সম্বৰ্ধনা এই শুভক্ষণ দীঘল মাৰি চিৰ জনমৰ মায়া মমতাৰ আচলৰ ধন। এই শুভক্ষণ কেতিয়াও পাহৰিব নোৱাৰো আমাৰ হৃদয়ৰ মিলন। এই শুভক্ষণ দুখ বেদনাৰ স্মৃতি ৰৈ যাব বুকুত চিৰদিনৰ বাবে। এই শুভক্ষণ মাত্ৰ প্ৰাণ মন থাকি যাব সৰ্বক্ষণ। আপোনালোকৰ আশাবোৰ পূৰ্ণ হওক, এই মোৰ কামনাৰ ধন। এই শুভক্ষণ। গতিকে ইয়াত মই ভাষণ আকাৰে নকয়, মই ক'বলৈ ইয়াত ব্যক্ত কৰিছোঁ, হয়তো ইয়াত ভুল হ'ব পাৰে। জাতীয় শ্বহীদ মধ্য ইংৰাজী বিদ্যালয়ৰ বিশ্ব ডাঙৰীয়া ছাৰ, মেজিকা সমল কেন্দ্ৰৰ CRC মহোদয় মনজিত শইকীয়া ডাঙৰীয়া ছাৰ, আৰু আমাৰ এই মঞ্চ শুৱনি কৰা আজি বিভিন্ন বিদ্যালয়ৰ পৰা অহা আমাৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী বাইদেউসকল আৰু মোৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, প্ৰথমে সকলোকে মই মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকল আৰু উপস্থিত মোৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বাইদেউৰ অনুৰোধ মানে একদম অপ্ৰস্তুত হৈ আছিলোঁ। যি নহওক মঞ্জিল ছাৰেও কৈছিলে কথাষাৰ যে কিবা এটা আপুনি অনুভৱ কৰিবলৈ, ঘটনাটো নকৰোঁ বাৰু। মানে এই অভিনয়টো আচলতে মই ধুবুৰীত থাকোঁতে তাত 4বাৰকৈ ভাওনা পাতিছিলোঁ, তাত শিক্ষকসকলৰ উদ্যোগত। আপোনালোকে হয়তো নিউজত হয়তো চাগে পাইছিলে। আমি যেতিয়া উজনিৰ পৰা গোটেই টেটৰ শিক্ষকসকল 2016 চনত গৈছিলোঁ, আৰু তাতে আপোনাৰ আমি সেই টেটৰ শিক্ষকসকলক লগত লৈ আমি ভাওনা এভাগ মঞ্চস্থ কৰিছিলোঁ। তাতে ভাওনা ভাগ শকুনিৰ প্ৰতিশোধ আছিলে, তাত মই নিজে শকুনিৰ ভাওটো গাইছিলোঁ। আৰু সেই ভাওনা ভাগ লাহে লাহে মানে এনেকৈ ধুবুৰী অঞ্চলত বিয়পি গ'ল, বিভিন্ন সত্ৰত আমাক আমন্ত্ৰিত কৰিব ল'লে। তেনেকৈ প্ৰায় 4বাৰ আমি মঞ্চস্থ কৰিছোঁ সেই শকুনিৰ প্ৰতিশোধ নাটখন। Kau dor di orang bola pale tora
উজনি দেশলৈ যায় আউদৰ দিঙৰা বগা পালে তৰা উজনি দেশলৈ যায় দুইতৰ চাপৰি কৰে নাৱৰীয়া বাৰিষা তেৰা ভিক্ষা